হয় নহয়? কাৰণ স্মাৰ্ট মিটাৰত যদি বিল বেছি হয় ASCBৰ ইনকামটো বাঢ়িব লাগিব আৰু ASCBৰ ইনকামটো আমিতো লুকাব নোৱাৰো কিন্তু ASCBৰ ইনকামটোতো বঢ়া নাই স্মাৰ্ট মিটাৰে যদি বিল বেছি দিয়ে বিলৰ টকাটো ক'ত যাব ৰাজকোষত আহিব লাগিব কালি বিধানসভাত প্ৰশ্ন কৰিলে হ'ল যে ৰাজকোষত টকা বেছি আহিছে ইয়াৰটোতো জানাৰ বহুত উপায় আছে আৰু লগতে মই কৈছো কি যে আমাৰ জুন জুলাই আগষ্ট ছেপ্টেম্বৰ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি বিল বেছি আছে এই ইছ্যুটো আকৌ অক্টোবৰৰ পৰা নোহোৱা হৈ যাব আৰু 1 এপ্ৰিলততো আমি ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমাই দিম ভাৰতৰ কোনো ৰাজ্যৰ দাম নকমায় অসমে প্ৰথম কমাব গতিকে তথাপিতো মই স্মাৰ্ট মিটাৰলৈ যুক্তি তৰ্কত নাযাওঁ অহাকালিৰ ভিতৰত আপোনালোকে মোক জনাই দিব মোৰ অফিচৰ পৰা আপোনালোকলৈকে ফোন কৰিব যে যোনজন সাংবাদিকে বিচাৰে যে ঘৰত এটা স্মাৰ্ট মিটাৰ মেনুৱেল মিটাৰ চালক আৰু আপোনালোকে পৰীক্ষা কৰি লওক